वेलकम टू PKS পাঠশালাত আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকৰ ওচৰত টপিক লৈ আহিছোঁ যে সেৱা বোৰ্ডৰ আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব, কেতিয়া ঘোষণা কৰা হ'ব। বহুতৰ ল'ৰা ছোৱালীৰ টেনশ্যন হৈ গৈছে যে কেতিয়া ৰিজাল্ট দিব, কি ৰিজাল্ট হ'ব, বহুত ধৰণৰ প্ৰশ্ন উঠি আছে মনৰ ভিতৰতে। সেইখিনি ডাউটছৰ ক্লিয়াৰ কৰিবলৈ মোৰ চেনেলৰ পৰা লৈ আহিছোঁ যে যি সঠিক মই শুনিছোঁ সেইটোৱে আপোনালোকৰ ওচৰত কথাবিলাক ধৰি ক'ম। কেতিয়া দিব, কি হ'ব, কেনেকৈ কি প্ৰচেছ হৈ আছে, গোটেই প্ৰচেছটো এটা এটাকৈ আপোনালোকক কৈ গৈ আছোঁ। প্ৰথমতে মই সেৱাৰ HLC ৰিজাল্ট কেতিয়া দিব এইটো ক'বলৈ ধৰিছোঁ। জানে যে আপোনালোকে যে ইয়াৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহতে আৰম্ভ হৈছিলে 10 তাৰিখে আৰু 11 তাৰিখ হাই ছেকেণ্ডেৰী, আৰু গমে পায় যে SLCৰ পৰীক্ষা 27 ফেব্ৰুৱাৰীত শেষ হৈ গ'ল গোটেই পৰীক্ষাটো, আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাটো আপোনালোকে শেষ হ'ল 17 মাৰ্চলৈ। তো প্ৰায় সেৱা বোৰ্ডত দেখিলে বহুত সোনকালে পৰীক্ষা আৰম্ভ হ'ল, সোনকালে শেষ হ'ল, আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা এই মাহ নিচিনা ওপৰতে আপোনাৰ পৰীক্ষা গৈছে। তো ডেফিনেটলি এইটো গমে পায় যে হাই ছেকেণ্ডেৰী ৰিজাল্টটো দেৰি হ'ব আৰু সেৱাৰ ৰিজাল্টটো সোনকালে দিব। কাৰণটো কিয় সোনকালে দিব, যেনেকৈ পেপাৰ হৈ গৈ আছিল ইংলিছৰ বা হিন্দী, আছামিজ, বেংগলী যি ছাবজেক্টেৰে হয়, ছ'চিয়েল ছায়েন্স, মেথছৰ যি আছে, যিখিনি ছাবজেক্ট ডেট ৱাইজ হৈ গৈ আছিলে পেপাৰ, তেনেকুৱা চেক কৰি ডিষ্ট্ৰিক্ট ৱাইজ হৈ আছিল, আৰু ডেট মতে চবখিনি শুনামতে যিমান গম পাইছোঁ চব ডিপাৰ্টমেণ্টৰে পেপাৰ চেক কৰা হৈ গৈছে আৰু ফাইনেলাইজ কৰি প্ৰত্যেক ডিষ্ট্ৰিক্ট ৱাইজে আপোনাৰ কি কৰিছে, জোন ৱাইজে পঠাই দিছে সেৱা বোৰ্ডলৈ ডাটাটো। তাৰপিছত অমাৰটো আপোনালোকৰ যি অমাৰ আছে সেইখিনি এওঁলোকে স্কেনিং কৰি ৰাখি দিছে বা কৰিব। কৰাৰ পিছত আপোনালোকৰ স্ক'ৰিংটো অলৰেডি ইয়াত জোন ৱাইজ ডাটাটো ভৰাই ৰাখিছে, কিমান কোন ছাবজেক্টত কিমান পাইছে আৰু কেনেকৈ স্ক'ৰ কৰিছে সেইবিলাক গোটেই ডাটাটো দিয়া হৈ গ'ল। এতিয়া সেৱা বোৰ্ডে খুব সম্ভৱ বেছি দিন নলয়, আৰু শুনামতে মই শুনিছোঁ মাৰ্চৰ এণ্ডতে কৈ আছিলে, কিন্তু মাৰ্চৰ এণ্ডত নিদিয়ে, এপ্ৰিলৰ ফাৰ্ষ্ট উইকতো নিদিয়ে, যিহেতু ইলেকশ্যনৰ সময় থাকিব। ছেকেণ্ড উইক অফ এপ্ৰিল নহ'লে থাৰ্ড উইক অফ এপ্ৰিলত আপোনালোকৰ ৰিজাল্ট দি দিব। কাৰণ কিয় চব পেপাৰ চেক কৰাটো হৈ গৈছে, জোন ৱাইজ পঠাই দিয়া হৈছে, য'ত বাকী আছিল সেইখিনিও মানে 20 তাৰিখে বা 25 তাৰিখৰ ভিতৰত জমা দি দিব। তো বাকীখিনি যি 10-15 দিন লাগে, যি ছিষ্টেমেটিক সেৱা বোৰ্ডে বনাব, সেইখিনি অৰ্ডাৰ কপি আহিব লাগিব চৰকাৰৰ পৰা, সেইমতে ৰিজাল্টখিনি ৰেডি কৰি সেৱা বোৰ্ডে ৰাখি দিব। যেতিয়া চৰকাৰে ক'ব তেতিয়া ৰিজাল্টটো দিব, কিন্তু খুব সম্ভৱ দেৰি হ'লেও ছেকেণ্ড উইক অফ এপ্ৰিল বা থাৰ্ড উইক অফ এপ্ৰিল হ'ব লাগে। সেইমতে আপোনালোকৰ ৰিজাল্ট আহি যাব, আৰু ই ৰিজাল্টটো আহি গ'লে তাৰপিছত হাই ছেকেণ্ডেৰী খুব দেৰি হ'লেও 10-15 দিন সেইপিনে হ'ব, 20-25 দিন সেইপিনে হ'ব পাৰে। সেইখিনি হৈ পেলাই আপোনালোকৰ ৰিজাল্ট আহি যাব। সেইখিনিয়ে আছিল, আৰু সেইখিনি কথা আছিল। আপোনালোকে যদি কিবা জানিবলৈ ধৰিছে বা কিবা আৰু খবৰ লাগিব, যদি আপোনালোকে ইনফৰমেশ্যন জানে, কমেণ্ট কৰিব, লাইক শ্বেয়াৰ কৰিব, তাকে চবে গম পাওঁ যাতে ৰিজাল্টটো কেতিয়া দি আছে, কি দিব। আৰু যিমান মই ইনফৰমেশ্যন পাইছোঁ আপোনালোকে খাটাং এইটো 99% ক'ব পাৰি শুদ্ধহে হ'ব, আৰু আপোনালোকে চাব ৰিজাল্টটো তেনেকুৱাই দিব। সেইখিনিয়ে আছিল। ধন্যবাদ। জয় হিন্দ, জয় অসম।